একদম অফ করবি না বুঝা চঞ্চল তুমি আগে যাও ওকে ওকে ইয়াৰ প্ৰায়ফালে যাব পাৰি কিছু চেলত যাব নোৱাৰে এইটো ডাইনিং আৰু ডাইনিঙৰ লগতে চেল কৰিছে এইখিনি আমাৰ ডাইনিং ইয়াতে ষ্ট'ৰ গেছ নিয়মে নেকি আমাৰ এইটোফালে মেলত কিমান ৱাৰ্ড দিছে এখন পূৰ্ণ পৰ্যায়ৰ জিলা হোৱাৰ পিছতো আমি ইয়াত বহু দিনলৈ জেল বা কাৰাগাৰ নিৰ্মাণ কৰিব পৰা নাছিলোঁ ৰাজ্য চৰকাৰে ৭২.৮০ কোটি টকা খৰচ কৰি আজি এখন সুন্দৰ জেল নিৰ্মাণ কৰি উলিয়াইছে ইয়াত ৫০০তকৈও অধিক কাৰাবন্দী থাকিব পাৰিব তেওঁলোকৰ ৰিক্ৰিয়েশ্যনৰ কাৰণেও ব্যৱস্থা কৰা হৈছে হস্পিটেলৰ ব্যৱস্থা কৰা হৈছে সুন্দৰ ডাইনিং ৰুমৰ ব্যৱস্থা কৰা হৈছে মানৱ অধিকাৰ আয়োগে যি ধৰণে আদৰ্শ জেল হোৱাটো বিচাৰে সেই ধৰণে চিৰাং জেল নিৰ্মাণ কৰা হৈছে মই ভাবোঁ যে ইয়াৰ ভিতৰত জেল কয়েদীসকলে সংশোধনৰ পথলৈ আহিবলৈ সহায় পাব মই সকলোকে অভিনন্দন জনাইছোঁ ইয়াতে লাইব্ৰেৰী আছে অপেন এয়াৰ ষ্টেজ আছে হস্পিটেল আছে স্কুল আছে আৰু আমি ইয়াত স্কিল চেণ্টাৰো কৰিম গতিকে খুব আদৰ্শ জেল বুলি ক'লে যাক বুজায় গোটেইখিনি চিৰাঙত থাকিব উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত বোলে আটাইতকৈ আজিৰ দিনত কিহৰ কাৰণে যিখনে লাষ্টত হয় সেইখনে আটাইতকৈ ভাল হয় গতিকে আজিৰ দিনত আমি ক'ব পাৰোঁ উত্তৰ পূৰ্বৰ ভিতৰত আটাইতকৈ ধুনীয়া জেল অত্যাধুনিক ধুনীয়া লেকিন অহাকালি আকৌ আমি এখন নতুন বনাম ইয়াৰ ৰেকৰ্ড তেনেকৈ ভাঙি গৈ থাকিব কিন্তু আজিৰ দিনত এইখনে আটাইতকৈ ভাল আহিব নালাগে আৰু ইয়াত যিমান পাৰে কয়েদী কম থাকক সেইটোৱে মোৰ আশা যাতে বেছি থাকিব নালাগে আহক তেওঁলোকৰ ডাইনিং আৰু এইটো কয়েদিয়ে ৰান্ধেনে আমাৰ লাগে থাকে